এতিয়া কাজিয়ে যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিছে ইয়াৰ পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে বহুত মানুহে এনেকুৱা আপোনাৰ বহি ছপাই পেলাই গাঁৱত চহৰত য'তে ত'তে বিয়াবিলাক পঢ়াই আছে আৰু তেখেতসকলে যেতিয়া বিয়া পঢ়াইছে তেখেতসকলে কেতিয়া 19 বছৰ 21 বছৰৰ একো প্ৰমাণ পত্ৰ লোৱা নাই নোলোৱাকৈ বিয়া বঢ়াইছে ফলস্বৰূপত এইটো হৈছে যে চাইল্ড মেৰিজটো গাঁৱত চহৰত ভিতৰুৱা অঞ্চলত বাঢ়ি গৈছে। ধৰক আপোনালোকে যিটো বিষয়ৰ কাৰণে ধৰক লাগি আছে যি আজি যিহেতু হিয়াৰিং হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি থোৱা আছে সেই বস্তুটো অকণমান কওকচোন। চাওক এতিয়া এটা কথা ধৰি লওক যিখন আইন আনিছে তাৰ এটা চফ্ট কপি পাইছোঁ এইখন আইন বাতিল কৰি দিয়াৰ লগে লগে এতিয়া কি হ'ব মানে গ্ৰাউণ্ডত অসমৰ বিভিন্ন চুকে কোণে চৰত এইটো অৱস্থা হ'ব যে এতিয়া ধৰি লওক কাজীসকলে এটা চৰকাৰী আওতাত পৰিছিল তেখেতসকলে কেতিয়াও 19 বছৰ 21 বছৰৰ বয়সৰ তলত বিয়া ৰেজিষ্টাৰ কৰোৱাই নাছিলে কাৰণ কৰিব নোৱাৰে তেখেতসকল চৰকাৰী বিষয়া এইটো চৰকাৰী তেখেতসকলক ফৰ্ম এ ফৰ্ম বি ফৰ্ম চি চৰকাৰী ফৰ্মেটত তেখেতসকলে বিয়াটো ৰেজিষ্টাৰ কৰে অচুক স্তম্ভ দি পেলাই তেখেতসকলৰ চাৰ্টিফিকেটটো দিয়ে এনেকুৱা অৱস্থাত আপোনাৰ কাজিয়ে কেতিয়াও চাইল্ড মেৰিজ কৰোৱা নাই এতিয়া কাজিয়ে যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিছে ইয়াৰ পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে বহুত মানুহে এনেকুৱা আপোনাৰ বহি ছপাই পেলাই গাঁৱত চহৰত য'তে ত'তে বিয়াবিলাক পঢ়াই আছে আৰু তেখেতসকলে যেতিয়া বিয়া পঢ়াইছে তেখেতসকলে কেতিয়াও 19 বছৰ 21 বছৰৰ একো প্ৰমাণ পত্ৰ লোৱা নাই নোলোৱাকৈ বিয়া বঢ়াইছে ফলস্বৰূপত এইটো হৈছে যে চাইল্ড মেৰিজটো গাঁৱত চহৰত ভিতৰুৱা অঞ্চলত বাঢ়ি গৈছে আৰু এই কাৰণে এতিয়া ধৰি লওক আজি 5 মাহ হৈ গ'ল কোনো ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাই মুছলমানসকলৰ কাৰণে এতিয়া চাইল্ড মেৰিজটো গ্ৰাউণ্ডত বাঢ়িছে এতিয়া যোনে যোনে বিয়া পঢ়াই আছে কোনো এইজৰ ভেৰিফিকেশ্যনটো কৰিব নাই ইয়াৰ একজেক্ট বিপৰীত হৈছে আৰু নতুন যিখন আইন আনিছে তাৰ ছফ্ট কপি আমি পাইছোঁ তাত এইটো কৈছে যে অকল DC অফিচৰ ৰেজিষ্টাৰৰ তাত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাব এটা দুখীয়া মানুহৰ বিয়াৰ বাজেট থাকে 50,000 60,000 এটা উকিলক ধৰি মানে গাঁৱৰ পৰা আহি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰলৈ আহিব 10-15,000 টকা খৰচ কৰিব এক মাহৰ পিছত ডেট লৈ আকৌ আহিব এইবিলাক কোনো গাঁৱৰ মানুহে নকৰে এতিয়া হ'ব কি 80-90% গৰীব দুখীয়া মানুহৰ বিয়াবিলাক আনৰেজিষ্টাৰ্ড হৈ যাব তেখেতসকলে বিয়া ৰেজিষ্ট্ৰেশ্যন নকৰিব টকাৰ অভাৱত এইবিলাক বিভিন্ন ধৰণৰ অভাৱ আৰু প্ৰায় বিয়াবিলাক আনৰেজিষ্টাৰ্ড হ'ব চাইল্ড মেৰিজ বাঢ়িব এতিয়া আৰু সেই অৰ্ডিনেঞ্চখনৰ জৰিয়তে আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935খন বাতিল কৰি দিছিলে সেইখন অৰ্ডিনেঞ্চখন যোৱাকালি সদনত আইন হিচাপে এক্ট হিচাপে আনিছে আছাম ৰিপিলিং এক্ট 2024 আনি পেলাই সেই অৰ্ডিনেঞ্চখন এখন আইন হিচাপে গৃহীত কৰি পেলাই এইখন বিল পাছ কৰা হৈছে এতিয়া গভৰ্ণৰৰ এচেণ্টৰ তাত যাব আৰু এই আইনখন অনাৰ লগে লগে এতিয়া ধৰি লওক 1935ৰ যিখন আইন আছিলে কাজীসকলৰ সেই আইনখনৰ আণ্ডাৰত যিবিলাক কাজী এপইণ্টেড হৈছিলে চৰকাৰী কাজী 94 জন তেখেতসকলৰ মানে যিবিলাক কাৰ্যসূচী আছিলে চব মানে তেখেতসকলৰ চৰকাৰী লাইচেঞ্চ আৰু অন্য বস্তু এতিয়াৰ পৰা এইটো বন্ধ কৰি দিলে চৰকাৰে আৰু আজি যিটো কেছ উঠিব কোৰ্টত সেইটো বিষয়ে অকণমান সদৌ অসম চৰকাৰী কাজী সন্থাৰ ফালৰ পৰা আমি এটা ৰিট পেটিশ্যন ফাইল কৰিছিলোঁ যেতিয়া অৰ্ডিনেঞ্চখন পাছ হৈছিলে অৰ্ডিনেঞ্চখন চেলেঞ্জ কৰি পেলাই এই কেছটোত এতিয়ালৈকে কোনো ইণ্টাৰিম অৰ্ডাৰ মাননীয় গুৱাহাটী হাইকোৰ্টে পাছ কৰা নাই এটা ৰাউণ্ড অফ হিয়াৰিং হৈ গৈছে আজি এটা ৰাউণ্ড হিয়াৰিং হ'ব হোৱাৰ পিছত যদি এইটো আমি ইয়াত যদি আমি এইটো এটা নাপাওঁ উচিত আপোনাৰ এটা ৰায় নাপাওঁ তেতিয়াহ'লে আমি ইয়াৰ ওপৰত আমি সুপ্ৰিম কোৰ্টলৈ যোৱা আমি চিন্তা কৰি আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ